মূল কথাটো আছিলে বানমুক্ত গুৱাহাটী কিন্তু আপোনালোকে দেখিলে যে 3 বছৰ হৈ যোৱাৰ পাছতো কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানপানী নকমিলে আৰু আপোনালোকে নিশ্চয় দেখা পাইছিল উচ্ছেদৰ সময়ত যে প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক একথা 5 লেছা ভূমি প্ৰদান কৰা হ'ব বুলি তেওঁ উচ্ছেদ হৈ থকা সমস্যাত কৈছিলে মুখ্যমন্ত্ৰীয়ে কথা কয় যে তেওঁ বুলে কথাৰ কোনো লৰচৰ নাই কালিও কৈ আছে মুখ্যমন্ত্ৰীয়ে তেওঁ যেটো কব হিমন্ত বিশ্ব শৰ্মাই যি কব সেইটোৱে হ'ব বুলি কৈছিলে আজি 3 বছৰ উকলি গল আপুনি প্ৰতিটো পৰিয়ালক আপোনাৰ পুনৰসংস্থাপন দিম বুলি কলে ইভেন ফ্ল্যাট বনাই দিম বুলি কলে কিন্তু আজিৰ দিনটোলৈকে আপোনালোকে দেখিলে খিলঞ্জীয়া মানুহ আমি আকৌ আজি আসলতে শিলহাকুৰ পাৰত আহিবলগীয়া হৈছে তেওঁলোকে আলোচনালে নিলে কিন্তু আমাৰ কোনো পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰিলে গতিকে আমাৰ কথাটো অতি স্পষ্ট আপোনালোকে যদি নোৱাৰে তেনেহলে আমাৰ মাটিখিনি ঘূৰাই দিয়ক বেলেগ কথা নাই আৰু ইয়াত কৃত্ৰিম বানপানীও নকমিলে এতিয়া আপোনালোকে দেখিছে ইয়াত একাংশ মানুহক এৰি দিলে তেওঁলোকে এখিনি মানুহক উচ্ছেদ কৰি তেওঁ বানমুক্ত গুৱাহাটীৰ সপোন দেখুৱালে তাৰ পাছত আপোনালোকে দেখিছে ইয়াত বহুত মানুহ এতিয়াও আছে গতিকে এই মানুহখিনি কিয় ভুক্তভোগী হৈ থাকিব লাগিব কি কাৰণ আসলতে গতিকে আমাৰ কথা স্পষ্ট আমি বেলেগ কথা একো বুজি নাপাওঁ এতিয়া বহুত দিন পাৰ হৈ গৈছে আমাৰ মাজৰ পৰা ইতিমধ্যে উচ্ছেদ হোৱা 11 জন মানুহৰ মৃত্যু হৈছে মাটিৰ বিনিময়ত মাটিৰ দাবী আমাৰ মূল কথা আছিল গতিকে মুখ্যমন্ত্ৰীজনে সামান্য পৰিমাণৰ ক্ষতিপূৰণ দি 1 লাখ টকা 5 লাখ টকা দি আমাৰ মানুহখিনিক মানে পুনৰসংস্থাপন নিদিলেও হ'ব বুলি ভাবি যদি লৈছে তেনেহলে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমাৰ মানুহবিলাকে সদায় আমি কৈ আছো যে আমি কোনো কাৰণতে আসলতে বিকল্প পুনৰসংস্থাপন যদি নিদিয়ে আমাৰ এই সংগ্ৰাম কেতিয়াও থমকি নৰয় সেই কথা আমি বাৰম্বাৰ কৈ আছো আমি দেখিছো যে এই চৰকাৰখনে আমি ইয়াতো দেখি আছো শিলহাকুৰ পাৰত ইয়াত উচ্ছেদৰ সময়তো কৰ্পোৰেট হাউচবিলাকৰ বিল্ডিং কিন্তু তেওঁলোকৰ বুলডোজাৰে ঢুকি নাপালে আপোনালোকে চাব ইয়াত বদৰি নাজমলৰ পৃথিৱী গ্ৰীণছ আছে আজিও সেইফালে আপোনালোকে দেখিছে যে আপোনাৰ হিম্মত সিংকাৰ যেটো আপোনাৰ গগনচুম্বী অট্টালিকা আইডিয়েল হিল ভিউ আছে টাটাৰ জিঞ্জাৰ হোটেল আছে তেওঁলোকে লৰাব পাৰিলে নে আমি দেখিছো ইয়াত একপক্ষভাৱে বাছি কেৱল খিলঞ্জীয়া মানুহবিলাক তেওঁলোকে টাৰ্গেট কৰি ললে তাৰ পাছত আপোনাৰ এই ড্ৰেইনৰ মাজত থকা সেই জিঞ্জাৰ হোটেল তেওঁলোকে নেদেখিলে এটো কেনেকৈ হ'ব পাৰে আৰু কি যুক্তিত আমি আসলতে আমাৰ ভেটিটো এৰি গুছি যাম সেই কথাবিলাক আমি বুজি নাপাওঁ গতিকে আমাৰ কথা একদম সিধাকে কৈ দিছো আমি সকলো আজি ইয়াত গুট খাইছো আৰু আমাৰ ডিসিজন হৈছে যে আমাক যেতিয়া চৰকাৰে মাটিখিনি দিব পৰা নাই গতিকে আমি যত আমাৰ ভেটি আছিল তাত সেই মাটিখিনি আমি ঘূৰাই লম সেই কথা আমি আপোনালোকৰ মাধ্যমেৰে জনাই দিছো আৰু এতিয়া আপোনালোকে পুনৰবাৰ ইয়াত আহিব বিচাৰিছে পুনৰ ঘৰ বনাম বুলি আপোনালোকে ঠিক কৰিছে কি হয় এতিয়া চাওক আমাৰ যদি অন্য কোনোবা বিকল্প জেগা থকাহেঁতেন আমি গুচি গলোহেঁতেন কিন্তু আমাৰ কোনো বিকল্প জেগাই নাই আমি এইখন অসমত জন্মগ্ৰহণ কৰি ইয়াতে আমি মাটি কিনি পেলাই ইয়াতে বসবাস কৰি ল'বলগীয়া হৈছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ছেপ্টেম্বৰ মাহত যোৱা বছৰ 2024 ছেপ্টেম্বৰ মাহত যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ মাটিৰ বিনিময়ত তেওঁ আমাক মাটিৰ ব্যৱস্থা কৰিব কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু কাৰ্যকৰী নহল আজি বছৰ ধৰি আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি আছো এতিয়া 3 বছৰ পাৰ হৈ গল 4 বছৰে হল আজি ভাড়া ঘৰত আমাৰ থাকিবলৈ বহুত কষ্ট হৈছে আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিবলৈ আমাৰ কষ্ট হৈছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদৰ ওপৰত উচ্ছেদ কৰি যোৱাকালি এটা ভাষ্য দিছে যে উচ্ছেদিতসকল যত যাই যাওক আমাৰ কাম হৈছে উচ্ছেদ কৰিছো এটো কলে কেনেকৈ হ'ব উচ্ছেদিত আমি প্ৰথমতে কথা কৈছো যে আমি কোনো বেদখলকাৰী বা বিদেশী নহয় যে আমি যতে মন যায় তলে গুচি যাম প্ৰথম কথা হৈছে আমাক অসমত আমি অসমীয়া মানুহ আৰু আমাক গুৱাহাটীত থকাৰ সম্পূৰ্ণ অধিকাৰ আছে মুখ্যমন্ত্ৰী যদি পত্নীয়ে বিঘাই চৰকাৰী মাটি ল'ব পাৰে মুখ্যমন্ত্ৰী যদি এই ঘনিষ্ঠ অশোক সিংহালে যদি বিঘাই চৰকাৰী মাটি ল'ব পাৰে তেতিয়াহলে আমি সাধাৰণ মানুহে একঠা মাটি ল'ব কিয় নোৱাৰো আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে ব্যৱস্থা নকৰে আৰু যি তেওঁ প্ৰতিশ্ৰুতি দিছিল তেওঁটো একদিন কৈ আছে তেওঁ যি কথা কয় সেই কথা তেওঁ কাৰ্যকৰী কৰে তেতিয়ালে হিলহাকুৰ লগত কিয় আজিলৈকে কাৰ্যকৰী নহল আজি এবছৰে হ'ব হল এতিয়া এটাই কথা স্পষ্টভাৱে কৈ দিছো আমাৰ যদি পুনৰ ব্যৱস্থা নহয় তেতিয়াহলে আমি পুৰণা ভেটি মাটি ঘূৰাই লম কাৰণ আজি 4 বছৰ ধৰি এই মাটিখিনি এনে পৰি আছে এই মাটিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিব বিচাৰিছে কি প্ৰজেক্ট ৰাখিছে এটো ৰাজহুৱা নকৰে এটা জলাশয়ত কি নাথাকে এটা জলাশয়ত থাকে মাছ কাছ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি কিন্তু আপোনালোকে হিলহাকুৰ চাৰিওফালে ঘূৰি চাওক না আপুনি মাছ পাব না কাছ পাব না কোনোবা চৰাই চিৰিকটি পাব
যিখন জলাশয় কোনো জলাশয়ে নাছিল 2008 চনত এটা জলাশয় সুৰক্ষা আইন আনি পেলাই শিলহাকুক তাত সম্বলিত কৰিলে তাৰ বিপৰীতে আপোনালোকে দৰাবিলখন চাওক দৰাবিলখন সম্পূৰ্ণৰূপে জলাশয় কিন্তু তাত কৰ্পৰেট গোষ্ঠীক তেওঁলোকে দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ এনেকুৱা দুমুখী নীতিক আমি ধিক্কাৰ জনাইছোঁ আৰু আটাই স্পষ্টকৈ কৈ দিছোঁ আজি এই ৰাইজ আমাৰ একত্ৰিত হৈছে আকৌ পুৰণা ভেটি মাটি ঘূৰাই ল'বলৈ আৰু যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা নকৰে আমি ইয়াৰ পৰা নুঠো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত